প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণে অসমৰ বাবে কি আশাৰ বতৰ আনিলে সেই সকলোবোৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। একেটা সময়তে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছক। আমি বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা, আমি গৌৰৱী অসমীয়া, আমি গৌৰৱী ভাৰতীয়, আৰু আমি সকলোৱে মিলি এইখন অসমক আমি সুৰক্ষিত কৰিম। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম। বিজেপিৰ চৰকাৰ আৰু আহি আছে, আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। শ্ৰদ্ধাৰ বুথ সভাপতিসকল, আমাৰ কাৰ্যকৰ্তাসকল, এই নিৰ্বাচন ২৬ৰ নিৰ্বাচন আমাৰ বাবে জীৱন আৰু মৰণৰ সংকল্প। কাৰণ অসম এতিয়া তীব্ৰ গতিত আগবাঢ়ি গৈছে। আমি অসমক থমকি ৰব দিব নোৱাৰো। আমাৰ উচ্ছেদ অভিযান থমকি ৰব নোৱাৰে। আমাৰ সিদ্ধান্ত থমকি ৰব নোৱাৰে। অসমৰ বিকাশ আৰু থমকি ৰব নোৱাৰে। আমি অসমক ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিবই লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এই ৫টা বছৰত, যোৱা 10টা বছৰত আমি এটা বুনিয়াদ নিৰ্মাণ কৰিলো। এতিয়া সময় অসমক আগুৱাই লৈ যোৱাৰ, এতিয়া সময় অসমক এক নতুন দিগন্তলৈ লৈ যোৱাৰ সময়। আৰু মই বিশ্বাস কৰো আমি সকলোৱে লগ হৈ এনেকুৱা এখন অসম আমি নিৰ্মাণ কৰিব পাৰিম, যিখন অসমত আমাৰ ল'ৰা ছোৱালীয়ে শান্তিৰে থাকিব পাৰিব, সুৰক্ষাৰে থাকিব পাৰিব। কোনেও আমাৰ অসমৰ পাছপোৰ্ট বাদ দি ব্ৰিটেইনৰ পাছপোৰ্ট ল'বলগীয়া অসমত আৰু দ্বিতীয়বাৰ কেতিয়াও পৰিৱেশ আহিব নোৱাৰে। তেনেকুৱা এখন আমি বিকশিত সুৰক্ষিত অসম আমি নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই আহ্বান জনাম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আজি আমি সংকল্প ল'ম, এপ্ৰিলত আমাৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচনত আমি সকলোৱে দিনে ৰাতিয়ে আমি কষ্ট কৰিম। ৩১,০০০ বুথ, ৩ লাখ আমাৰ পেজৰ কাৰ্যকৰ্তা আৰু শক্তি কেন্দ্ৰ, মণ্ডল, বুথ, জিলা, গোটেই বিজেপিৰ পৰিয়ালে NDAৰ লগত একেলগে আমি সকলোৱে কাম কৰিম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে অসমত এখন বিজেপি চৰকাৰ আমি উপহাৰ দিম। পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? সকলোৱে আমাৰ ভোট জিকিম নে নিজিকে? আগতকৈ বেছি ভোট পাম নে নাপাম? আমি দিনে ৰাতিয়ে কাম কৰিম নে নকৰিম? সকলোৱে কাৰ আগত সংকল্প লৈছো? मोदी डांगरियार आगत आमी संकल्प लैसु। मैं मोदी जी का सामने असम के सारे बीजेपी कार्यकर्ताओं से प्रधानमंत्री जी को हम ये आश्वासन देता हूं कि पहले से भी ज्यादा मजबूती से हम असम में बीजेपी का सरकार आपका नेतृत्व में लेके आऊंगा कि नहीं आऊंगा? हर वोट हम लोग जीतेगा कि नहीं जीतेगा? हम इलेक्शन तक दिन रात एक करके काम करेगा कि नहीं करेगा? पक्का करेगा? पक्का करेगा? तो मेरा साथ दोबारा बोलिए, भारत माता के, भारत माता के, नरेंद्र मोदी, नरेंद्र मोदी। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम, जय असम।